বালিচৰত বিয়পিব ৰতালি উদযাপন কৰিম আমি ভোগালী বালিলেচাৰ পাগালাদিয়া বালিচৰত ভোগালী বিহুক লৈ ব্যস্ত এজাক ছাত্ৰ-ছাত্ৰী ভোগালীৰ আনন্দ উপভোগ আৰু ছাত্ৰ-ছাত্ৰীক অসমীয়া সংস্কৃতি শিকোৱাৰ সুন্দৰ প্ৰয়াস নলবাৰীৰ বিদ্যাঞ্চল দাসকুলৰ হয় আহি পালে অসমীয়াৰ ভোগালী অৰ্থাৎ মাঘ বিহু ভোগৰ উৎসৱ ভোগালীক লৈ ব্যস্ত সকলো ইয়াৰ মাজতে নলবাৰীৰ একাংশ শিক্ষানুষ্ঠানেও ছাত্ৰ-ছাত্ৰী ভোগালী বিহুৰ তাৎপৰ্য আৰু ইয়াৰ আনন্দ উপভোগ কৰাৰ বাবে প্ৰাক যোগালী উৎসৱ আয়োজন কৰা পৰিলক্ষিত হৈছে ব্যতিক্ৰম নহয় এই ক্ষেত্ৰত নলবাৰীৰ এখন আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান বিদ্যাঞ্চল দাসকুল শনিবাৰে নলবাৰীৰ ঐতিহাসিক বালিলেচাৰ সমীপৰ পাগলাদিয়া নৈ বালিচৰত আয়োজন কৰিলে ভোগালী উৎসৱ বালিলেচাৰ বালিচৰত বিয়পিব ৰদালি উদযাপন কৰিম আমি ভোগালী শীৰ্ষক এই ভোগালী উৎসৱ অতি উলহ মালহেৰে উদযাপন কৰা পৰিলক্ষিত হয় কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ভোগালী উৎসৱৰ আনন্দত মতলীয়া হোৱা দেখা যায় য'ত মেজিৰ পৰা অসমীয়া জলপানলৈকে সকলোবোৰ উপলব্ধৰে বিদ্যাঞ্চল দাসকুলে আয়োজন কৰিলে ভোগালী উৎসৱ উক্ত শিক্ষানুষ্ঠানখনৰ এনে প্ৰাক ভোগালী উৎসৱে পুলকিত কৰে সকলোকে আৰু অভিভাৱিকাসকলৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয় উক্ত শিক্ষানুষ্ঠানখনে সঁচাকৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান বিদ্যাঞ্চল দাসকুলে প্ৰাক ভোগালী উৎসৱ আয়োজন কৰি উৎসাহিত কৰিলে সকলো ছাত্ৰ-ছাত্ৰীকে বিদ্যাঞ্চল দাসকুল নলবাৰীৰ উদ্যোগত আজি আমি বালিলেচা মন্দিৰৰ যি ওচৰৰে পাগলাদিয়া নৈ বৈ গৈছে তাৰে পাৰত আমি আমাৰ ছাত্ৰ-ছাত্ৰীক লৈ আহিছোঁ বনভোজলৈ কিন্তু এই বনভোজটো আমি এক ব্যতিক্ৰমী চিন্তা চৰ্চাৰে আগবঢ়াই নিছোঁ সেয়া হ'ল আপোনালোকে জানেই যে ভোগালী বিহুৱে দুৱাৰত টকৰ মাৰিছে আৰু এই ভোগালীৰ চিন্তা ৰাখি এক ভোগালীৰ যাতে এক সুবাস আমি ইয়াত দিব পাৰোঁ তেনে এক চিন্তা চৰ্চাৰে আমি ভোগালী বিহু উদযাপনেৰে আজি বনভোজটো ইয়াত আয়োজন কৰিছোঁ ইয়াত আজি আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল বিদ্যাঞ্চল দাসকুলৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াত সমবেত হৈছেই আৰু ইয়াত আমি গোটেই লাৰু পিঠা দৈ চিৰা আদি কৰি আমাৰ ভোগালীৰ জা জলপান লৈ আজি আমাৰ খাদ্য হ'ব বিহু নৃত্য হ'ব আৰু গোটেইখিনি আমি এই বিহুৰ সুবাস লৈ ৰঙালী বিহুৰ সুবাস লৈ আজি ইয়াত আমি সমবেত হৈছোঁ এয়া হ'ল আমাৰ বাৰ্তা হ'ল যে আমি বনভোজ বুলি ক'লে পিকনিক বুলি ক'লে যি ধৰণৰ কেতিয়াবা উচ্ছৃংখলতা বা আন আন ধৰণৰ কথা বুজো আমি তাৰে বিপৰীতে ভাবিছোঁ যে ছাত্ৰ-ছাত্ৰীসকলে যদি বনভোজলৈ নদীৰ পাৰত যদি এনে বিহুসুৰীয়া বা বিহু নৃত্যৰ লগত বিহু খাদ্যৰ লগত বা আন আন দিশতো যদি আমি আন সময়তো যদি যাওঁ আমি যদি আমাৰ সংস্কৃতি কলা সংস্কৃতিকো যদি আমি পিকনিকত দেখুৱাব পাৰোঁ তেনে চিন্তা চৰ্চাই আমাৰ নৱপ্ৰজন্মক সমৃদ্ধিশালী কৰিব তেওঁলোকে ন চিন্তাৰে আগুৱাই যাব পাৰিব তেনে এক ব্যতিক্ৰমী চিন্তাৰে আমি আহিছোঁ আৰু আন সকলকো আমি আন বিদ্যালয় বা ছাত্ৰ-ছাত্ৰীসকলক এই বাৰ্তাটো দিব খুজিছোঁ নিউজ এক্স ৰিপৰ্ট